নমস্কাৰ, মই ডাক্তৰ বিপুল বৰঠাকুৰ। আজি আপোনালোকৰ সন্মুখলৈ এটা নতুন বিষয়বস্তু লৈ আহিছোঁ। এই বিষয়বস্তুটো হৈছে যে আগষ্ট মাহৰ বিশেষত্ব। আগষ্ট মাহটো আমাৰ ভাৰতবৰ্ষৰ কাৰণেও এক বিশেষত্ব দিন, যে 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিলে, ব্ৰিটিছ কুশাসনৰ পৰা মুক্তি পাইছিলে। আৰু যোৱা শতিকাত এই আগষ্ট মাহৰ 1945 চনৰ আগষ্ট মাহৰ প্ৰথম 10 দিনত অতি গুৰুত্বপূৰ্ণ কেইটামান ঘটনা ঘটিছিলে। সেয়া আছিলে যে হিৰোশ্বিমা আৰু নাগাচাকিত হোৱা আণৱিক বোমাৰ আক্ৰমণ। এই দুটা পৰিঘটনা পৃথিৱীবাসীৰ কাৰণে যোৱা শতিকাত আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা বুলিব পাৰি। ভাৰতবৰ্ষৰ কাৰণে স্বাধীনতা পোৱা আৰু হিৰোশ্বিমা আৰু নাগাচাকিত পোনপ্ৰথমতে এই বিশ্ববাসীয়ে আণৱিক বোমাৰ যি ধ্বংসলীলা সেয়া অনুভৱ কৰিব পাৰিছিলে। যে কি নহওক, এই ঘটনাবিলাকনো কেনেকৈ ঘটিছিলে তাৰে এটা সমসাময়িক কথাবিলাক আমি পাতিব লৈছোঁ। সমসাময়িক কথাবিলাক ক'বলৈ গ'লে আমি দ্বিতীয় মহাযুদ্ধৰ কথাখিনি জানিব লাগিব। যে দ্বিতীয় মহাযুদ্ধ 1939 চনত আৰম্ভ হ'ল। মাৰ্চ মাহত হিটলাৰৰ নেতৃত্বত জাৰ্মানবাসীয়ে মহান আশা লৈ আৰু তেওঁলোকে বিশ্ব নিজৰ অধীনত আনিবৰ কাৰণে যি জয়যাত্ৰা আৰম্ভ কৰিছিলে, পোনপ্ৰথমতে সেই জয়যাত্ৰাৰ বলি হৈছিলে যুগোস্লাভিয়া, পোলেণ্ড, বেলজিয়াম, ফ্ৰান্স, গ্ৰীচ, এই গোটেইবিলাক দেশবিলাক, ইউৰোপৰ দেশবিলাক তেওঁলোকে নিজৰ দিশৰ ভিতৰলৈ লৈ আহিব পাৰিছিলে। জাৰ্মানবাসীয়ে প্ৰথম মহাযুদ্ধত হৰাৰ পুতক ল'বৰ কাৰণে হিটলাৰৰ নেতৃত্বত এটা মহান শক্তি হৈ পেলাই তেওঁলোকে থিয় দিলে। আৰু হিটলাৰে জাৰ্মানবাসীক বুজালে যে তোমালোকে যি প্ৰথম মহাযুদ্ধত দুখ পাইছা, লাজ পালা, সেই সন্মান মই ঘূৰাই দিবলৈ আহিছোঁ আৰু মোক তুমি সহযোগ কৰা। আমি গোটেই বিশ্বক জয় কৰি পেলাই এই গোটেই বিশ্বক আমি 1000 বছৰৰ কাৰণে শাসন কৰিম। আৰু সেই হিটলাৰৰ নেতৃত্বতেই জয়যাত্ৰা আৰম্ভ হ'ল। এখনৰ পিছত এখনকৈ দেশ তেওঁ অধিগ্ৰহণ কৰিলে। সেই সময়ত জাৰ্মানৰ সৈন্য ইমান ক্ষমতাৱান আছিলে আৰু তেওঁলোকৰ টেকন'লজি ইমান এডভান্স আছিলে আৰু ইমান খৰকৈ তেওঁ যুদ্ধ পৰিস্থিতি কৰিছিলে যে বাকীবিলাকে পাত্তাই পোৱা নাছিলে। আৰু সহজেই পোলেণ্ড, বেলজিয়াম, এই যিমানবিলাক সৰু সৰু দেশবিলাক আছিলে পটককৈ, আনকি আশ্চৰ্য কথা যে ফ্ৰান্স নিচিনা এখন বিশাল, য'ত নেপোলিয়নৰ নেতৃত্ব চলিছিলে এসময়ত, যে নেপোলিয়নৰ নেতৃত্বত ফ্ৰান্সবাসীয়ে এসময়ত গোটেই পৃথিৱীক অধিগ্ৰহণ কৰিবৰ কাৰণে প্ৰচেষ্টা দিছিলে, সেই ফ্ৰান্সবাসীকো জাৰ্মানীয়ে অতি সহজে নভবা নিচিন্তাকৈ পটককৈ তেওঁলোকৰ শাসনৰ তলত লৈ আহিছিলে। সেইটো কাৰণ আশ্চৰ্য কথা। আৰু পিছলৈ এই জাৰ্মানবাসীক প্ৰতিহত কৰিবৰ কাৰণে এলাইড ব্ৰাঞ্চযুক্ত শক্তিৰ আৱিৰ্ভাৱ হয়। তাত প্ৰধানকৈ ৰোল প্লে কৰে ব্ৰিটেইনৰ ইংৰাজসকলে আৰু ব্ৰিটিছৰ লগতে যোগ দিয়ে ফ্ৰান্সসকলে আৰু অন্যান্য ইউৰোপীয়ন দেশবিলাকে। অৱশ্যে তাৰ ভিতৰত ইটালী নাছিলে, ইটালীয়ে সহযোগ কৰিছিলে জাৰ্মানবাসীৰ লগত। অৱশ্যে ইটালী ইমান ক্ষমতা নাছিলে। মছলিনীৰ তলত তেওঁলোকে যদিও সহায় কৰিছিলে, কিন্তু তেওঁ ক্ষমতা ইমান নাছিলে। কিন্তু আন এটা শক্তিৰ কথা আমি ক'ব লাগিব, সেয়া হৈছে জাপানীসকল। জাপানীসকল এছিয়া মহাদেশৰ আটাইতকৈ বেছি ক্ষমতাশালী শক্তি হিচাপে পৰিগণিত হৈছিলে। জাপানৰ সম্ৰাটৰ নেতৃত্বত দ্বিতীয় মহাযুদ্ধৰ আগে অতি শক্তিশালী নৌবাহিনী আৰু সৈন্য সামন্ত আৰু এয়াৰফ'ৰ্চ অতি শক্তিশালী হৈ পৰে। আৰু তেওঁৰ শক্তি ইমান বিশাল হৈ পৰিছিলে যে সৰু সেই দেশখন অৱশ্যে তেতিয়া ইকনমিকেলি বহু পাৱাৰফুল হৈ হ'ল। আৰু সেই ইকনমি পাৱাৰৰ সহযোগত
তেওঁলোকে এয়াৰফ'ৰ্চ আৰু নেভি ইমান ষ্ট্ৰং কৰি পেলাইছিলে যে হিট'হেমৰ নেতৃত্বত, সেই সম্ৰাটৰ নেতৃত্বত তেওঁলোকে এটা বিশাল সৈন্য প্ৰস্তুত কৰিলে। সেই বিশাল সৈন্যই প্ৰথমতে তেওঁলোকে 1937 চনত চীনাত আক্ৰমণ কৰিছিলে। চীনাৰ পূব প্ৰান্তত আক্ৰমণ কৰি বিশাল চীনাৰ এটা অধিগ্ৰহণ তেওঁলোকে অধিগ্ৰহণ কৰিলে। সেইটো এটা আশ্চৰ্য যে সৰু এখন জাপানৰ দেশে এই বিশাল চীনা আক্ৰমণ কৰি পেলাই এখন বিশাল এৰিয়া এটা তেওঁলোকক ক'বলৈ লৈছে। আৰু এটা কথা মন কৰিবলগীয়া যে জাপানীজসকলে কিন্তু 1937 চনত চাইনাৰ ওপৰত যিটো আক্ৰমণ কৰিছিলে অতি ক্ৰুৱেল আছিলে। আৰু তাৰ বুৰঞ্জী যদিও বিশেষ পোৱা নাযায়, তেওঁলোকৰ এতিয়াও চিহ্ন আছে যে তেওঁলোকে অমানৱীয় হিচাপে তেওঁলোকে অত্যাচাৰ কৰিলে চীনা বাহিনীয়ে। সেইকাৰণে বোধ কৰোঁ চীনাবিলাকে চাইনাবিলাকক জাপানীবিলাকক দেখিব নোৱাৰে, সদায় ভাল লাগি থাকে, কাজিয়া লাগি থাকে। এটা মূল কাৰণ হ'ল তেওঁলোকে চাইনাৰ বহু বেয়া ধৰণে অত্যাচাৰ কৰিছিলে, খুব বেছি অত্যাচাৰ কৰিছিলে। মাৰিছিলে কিন্তু বহুত ক্ৰুৱেলটি বধ দেখুৱাইছিলে। আৰু সেই জাপানীজে পিছলৈ চাউথ ইষ্ট কাণ্ট্ৰিবিলাকৰ প্ৰশান্ত মহাসাগৰত তেওঁলোকৰ দপদপনি আৰম্ভ কৰিলে। দপদপনি আৰম্ভ কৰি লাওছ, ভিয়েটনাম, থাইলেণ্ড, এইফালে গোটেই দেশবিলাক, কোৰিয়ান, এইবিলাক সকলো জাপানৰ তলত আহিলে। আৰু সেই জাপানীজবিলাকে তেওঁলোকৰ ওপৰত প্ৰচণ্ড অত্যাচাৰ কৰিছিলে। সেই অত্যাচাৰৰ কাহিনীটো আমি যেতিয়া আজাদ হিন্দ ফৌজৰ লগত লগ লাগি যেতিয়া জাপানীজবিলাকে মণিপুৰ আৰু নাগালেণ্ড কহিমাত আক্ৰমণ কৰিছিলে, কহিমাত তাতো সেইবিলাক কথা এতিয়াও শুনিবলৈ পোৱা যায়। জাপানীজ সৈন্যৰ আক্ৰমণৰ কথা আৰু তেওঁলোকৰ ক্ৰুৱেলটিৰ কথা, কেনেকৈ তেওঁলোকে অত্যাচাৰ কৰিছিলে সেই কথা ছিংগাপুৰৰ হওক আমি এই চাউথ ইষ্ট কাণ্ট্ৰিবিলাকৰ কাহিনীত সেইবিলাক পোৱা যায়। আৰু তেওঁলোকৰ প্ৰাচুৰ্য ক্ষমতা ইমানেই বৃদ্ধি হ'ল, আৰু সেই ক্ষমতাৰ অধীনতে থাকি তেওঁলোকে গৈ পেলাই আমেৰিকাতো আক্ৰমণ কৰাৰ পৰিকল্পনা ল'লে। ইতিমধ্যে যদিও যুদ্ধ আৰম্ভ হ'ল 1939 চনত, 1941 চনলৈকে আমেৰিকানসকলে এই যুদ্ধত সহযোগ কৰা নাছিল। কিন্তু তেওঁলোকে মনে মনে ছাপোৰ্ট দিছিলে, তেওঁলোকক মেণ্টেলি ছাপোৰ্ট দিছিলে, সহযোগিতা সেইফালৰ পৰা আছিলে, কিন্তু নিজে ফিজিকেলি সেই যুদ্ধত ইনভলভ হোৱা নাছিলে। সেই যুদ্ধত পিছলেহে আমেৰিকানসকল এই যুদ্ধত অৱতীৰ্ণ হয়। আৰু সেই যুদ্ধৰ অৱশ্যে পিছৰ ফাললৈ চাইনায়ো এই যুদ্ধত সহযোগ কৰে, মিত্ৰ বাহিনী। তাৰমানে চাইনাও হ'ল আমেৰিকান লেৰিকে হয়, পোনপ্ৰথমতে ফ্ৰান্স আৰু ইংলেণ্ডৰ মিত্ৰ বাহিনীত আছিলে। এতিয়া এই আমেৰিকানসকলো যুদ্ধলৈ কেনেকৈ অৱতীৰ্ণ হ'ল তাৰো কাহিনীটো অৱশ্যে জাপানৰ লগত জড়িত। জাপানে আমেৰিকাৰ এটা পাৰ্ল হাৰ্বাৰ বুলি জেগা আছে, যিখন প্ৰশান্ত মহাসাগৰত হাৱাই দ্বীপপুঞ্জৰ এটা অংশ। অৱশ্যে হাৱাই দ্বীপপুঞ্জৰ সেই ৰাজ্যখনৰ সেই অংশটো আমেৰিকানসকলে প্ৰথমে লিজত লৈছিলে। পিছলৈ লিজত লোৱাটোৱে আকৌ পিছলৈ এটা সময় তেওঁলোকে কিনিয়ে লওক কি হওক, এটা আমেৰিকান নিজৰ অংশ হিচাপে পিছত পৰিগণিত হয়। সেই পাৰ্ল হাৰ্বাৰ প্ৰশান্ত মহাসাগৰৰ সেই দ্বীপত তেওঁলোকৰ এটা নৌসেনা, এটা ডাঙৰ বিশাল নৌসেনা আছিলে। তাতে তেওঁলোকে চিপিয়াৰৰ কাম কৰে, তাৰবাবে এয়াৰফ'ৰ্চো আছিলে। আৰু হঠাতে আমেৰিকানবিলাকে ভবাই নাছিলে যে জাপানীজবিলাকে তেওঁলোকক আক্ৰমণ কৰিব। ডিচেম্বৰ মাহত 1941 ডিচেম্বৰ 7 তাৰিখে তাত দিলে আক্ৰমণ, দেওবাৰ আছিলে। ভবা নাই, কথা নাই, বতৰ নাই। আমেৰিকানসকলৰ এই আক্ৰমণত প্ৰথমতে আমেৰিকানবিলাক তত ধৰিব নোৱাৰিলে আৰু বিস্তৰ ক্ষতি কৰিলে। জাপানীজসকলে বিস্তৰ ক্ষতি কৰিলে, সেই কথাটো সত্য। আৰু সেই আক্ৰমণত কিন্তু আমেৰিকানসকলে থিয় দিব নোৱাৰিলে, বুজিবই নোৱাৰিলে ঘটনাটা কি হ'ল। পিছলৈ এই পুতক ল'বৰ কাৰণে অৱশ্যে আমেৰিকানসকলে পিছত জাপানক আক্ৰমণ কৰে, এইটো সত্য। কিন্তু জাপানে যিটো তেওঁলোকক ঘাঁ দিলে সেই কথাটো কিন্তু আশ্চৰ্য লাগে। আৰু তেতিয়ালৈকে আমেৰিকানবিলাক এই যুদ্ধত সোমোৱা নাছিলে। এই আক্ৰমণৰ ফলস্বৰূপতে আমেৰিকানবিলাকো এই যুদ্ধত অৱতীৰ্ণ হয়। ইতিমধ্যে অৱশ্যে যুদ্ধৰ প্ৰতি তেওঁলোকক সমৰ্থন দি আছিলে মিত্ৰ বাহিনীৰ তলত।
ইতিমধ্যে আৰু কিছুমান ঘটনাও ঘটে যে যে জাৰ্মানীসকলে যে আমাৰ নাজী বাহিনীয়ে হিটলাৰৰ তলত ইহুদীসকলক কৰা অত্যাচাৰৰ কথাটো আমি জানো। 6 লাখতকৈ অধিক ইহুদীক তেওঁ মৃত্যু দিছিলে আৰু সেই গেছ চেম্বাৰৰ তলত কেনেকৈ মাৰিছিলে এখন সুন্দৰ ছবি যে স্পিলবাৰ্গৰ যিখন চিণ্ডাৰ্ছ লিষ্ট বুলি কয় তাত অতি সুন্দৰভাৱে দেখুৱাইছে। তাৰ ফলস্বৰূপে দেখি যে ইহুদীবিলাকৰ এটা বিশেষত্ব যে তেওঁলোকৰ IQ লেভেলটো বহুত বেছি, তেওঁলোক বহুত জ্ঞানী আৰু অতি বুদ্ধিয়ক, বহুত ডাঙৰ ডাঙৰ বিজ্ঞানী কিন্তু ইহুদী হয়। এতিয়াও আমি দেখিবলৈ পাওঁ ইজৰাইল বাহিনীয়ে যদিও এখন ক্ষুদ্ৰ দেশ আৰু চৌপাশে যদিও শত্ৰু দেশবিলাক আছে তথাপিতো তেওঁলোকে অতি ক্ষমতাশালী হিচাপে সৰু দেশখন আমাৰ মণিপুৰতকৈ সৰু আৰু 1 কোটিতকৈ কম বাসিন্দা আছে, 90 লাখৰ পৰা 1 কোটি মানৰ বাকী সেইসকলে এতিয়াও গোটেই পৃথিৱীত ধৰপাই আছে। তাৰ পৰাই বুজা যায় যে ইহুদীসকলৰ তেওঁলোকৰ ক্ষমতা কিমান। আৰু এই ইহুদীসকলে ইউৰোপত যিখিনি প্ৰগ্ৰেছ কৰিছিলে তেওঁলোকৰ নিজৰ বুদ্ধিমত্তা জ্ঞানেৰে সেইটো স্থানীয় বাসিন্দাৰ এটা ঈৰ্ষাৰ কাৰণ আছিলে। ইকনমিকেই হওক, তেওঁলোকৰ ইণ্টেলিজেঞ্চ কামতে হওক বা তেওঁলোকৰ ব্যৱসায় বাণিজ্যতে হওক, যিটো আধিপত্য ইউৰোপত বিস্তাৰ কৰিছিলে সেই আধিপত্য বিস্তাৰৰ স্থানীয় বাসিন্দাৰ এটা ঈৰ্ষাৰ কাৰণ আছিলে। আৰু সেইটোকে হিটলাৰে সেইটো অস্ত্ৰ হিচাপে ইউজ কৰিছিলে যে চোৱা এওঁলোকক যদি নামাৰা কাইলৈ পৰহিলৈ গোটেই ইকনমিবিলাক আমাৰ হাতৰ পৰা গুচি যাব, ইহুদীবিলাকে ল'ব। সেইটো বুজাই বঢ়াই তেওঁ সমৰ্থন আদায় কৰি পেলাই ইহুদীবিলাকক মৰা। কিন্তু ইহুদীৰ ওপৰত অত্যাচাৰটো অৱশ্যে যুদ্ধৰ আগৰ পৰাই চলি আছিলে, সেইকাৰণে তাৰ পৰা বহুত মানুহ পলাই গুচি গৈছিলে। তাৰ ভিতৰত আইনষ্টাইন এজন আছিলে যিজনৰ বিজ্ঞানীৰ কথা আমি জানো। আচলতে প্ৰতিকিতাপত তেওঁ জাপান ইহুদী আৰু জাৰ্মানীত আছিলে। এই অত্যাচাৰৰ পৰা তেওঁ মুক্তি পাবৰ কাৰণে এটা সময়ত তেওঁ পলাই গুচি গ'ল আমেৰিকাত এটা কথা যে তেওঁলোকৰ মুক্ত তেওঁলোকৰ সমাজ ব্যৱস্থাত ইমান নাছিলে আৰু সামাজিক মুক্ত আৰু তাত এনেকুৱা ধৰণৰ কোনো সমস্যা নাছিলে যে সামাজিক কোনো সমস্যাৰ সৃষ্টি নাছিলে। আৰু সেই সুবিধা লৈ পেলাই বহুবিলাক বিজ্ঞানী তালৈ গৈছিলে। তাৰ লগতে এইটো কথা ঠিক যে কিছুমান বিজ্ঞানীয়ে ব্ৰিটেইনৰ বিজ্ঞানীয়ে হওক বা ইউৰোপৰ বিজ্ঞানীয়েও তেওঁলোকক সহযোগ কৰিছে। এই সহযোগিতাৰ কাৰণটো কি? এই সহযোগিতাৰ ফলস্বৰূপতে সৃষ্টি হয় আণৱিক বোমা। এই বিজ্ঞানীসকলে তালৈ গ'ল আৰু সেই সময়ত আমেৰিকান আৰু এজন অপেনহেইমাৰ বুলি এজন পদাৰ্থ বিজ্ঞানী যাৰ নেতৃত্বতেই পৰমাণু বোমাৰ প্ৰথম তেওঁ পৰীক্ষা মানহাটন বুলি কয় জেগাখনৰ নাম, তাতেই তেওঁলোকৰ প্ৰজেক্ট এইটো আছিলে য'ত আমেৰিকান চৰকাৰে তেওঁলোকক যথেষ্ট অৰ্থ সাহাৰ্য দিলে। $6,000 দি পেলাই তেওঁলোকক সহায় কৰি ফাইনেন্সিয়েলি যে তোমালোকে এই প্ৰজেক্টটো কৰা আৰু এইটো ৰিচাৰ্চ কৰি পেলাই তেওঁলোকে পোনপ্ৰথমতে ইউৰেনিয়াম আৰু প্লুটনিয়ামৰ পৰা সেই বোমাটো আৱিষ্কাৰ কৰে। আৱিষ্কাৰ কৰি পেলাই পোনপ্ৰথমতে তেওঁলোকে এটা পৰীক্ষা কৰে আৰু এই পৰীক্ষা কৰিছিলে মেক্সিকোৰ এটা জেগাত যিটো মৰুভূমি, মেক্সিকোৰ ৱেষ্টাৰ্ণ এৰিয়াত থকা 1945 16 ফেব্ৰুৱাৰী তাৰিখে সেইটো তেওঁলোকে তাত পৰীক্ষা কৰে আৰু সেই পৰীক্ষাটোৰ নাম দিয়া হৈছিলে ট্ৰিনিটি টেষ্ট। ট্ৰিনিটি টেষ্টত যিটো ছাকচেছ হ'ল তেওঁলোকে তেতিয়াই গম পালে যে এই বোমাটোৰ পৰা কিমান বিধ্বংস হ'ব পাৰে। সেই বোমাটোৱেই আছিলে আধাৰ। যে ট্ৰিনিটি টেষ্ট 16 জুলাই 1945 মেক্সিকোৰ এখন মৰুভূমিত এই পৰীক্ষাটো কৰিলে আৰু তাৰ ফলস্বৰূপতে পদাৰ্থ বিজ্ঞানৰ আৰু এটা নতুন অধ্যায় উপনীত হ'ল আৰু সেই অধ্যায় আৰম্ভ কৰিলে পৰমাণু বোমৰ পৰীক্ষণ আৰু বিকাশ। সেই বিকাশৰ ফলস্বৰূপে সৃষ্টি হ'ল আনাদাৰ দুটা বোম, সেয়া হৈছে হিৰোশ্বিমা আৰু নাগাচাকিৰ পৰা। আমি জানো যে হিৰোশ্বিমা আৰু নাগাচাকি দুখন চহৰ জাপানৰ য'ত ইণ্ডাষ্ট্ৰিয়েল বহুত ডেভেলপমেণ্ট হৈছিলে। আছিলে তাতে ইকুইপমেণ্ট মানে মেইন চ'ৰ্চ ইকনমিক চ'ৰ্চটো মানে তাহাঁতৰ প্ৰডাকশ্যন চেণ্টাৰ মানে হিৰোশ্বিমা আৰু নাগাচাকিত আছিলে।
আৰু এই হিৰোশ্বিমা নাগাচাকিকে আমেৰিকানসকলে লক্ষ্য কৰি লয় আৰু সেই আমেৰিকানসকলে পোনপ্ৰথমতে 6 আগষ্ট তাৰিখে আৰু এটা 9 আগষ্ট তাৰিখে তাতে গৈ পেলাই বোমটো পেলায়। আমি জানো যে এই দুটা বোমে, এটা হ'ল লিটিল বয়, এটা হ'ল ফেটমেন। এই দুটা বোমে যি বিস্তৰ ক্ষতি সাধন কৰিলে সেইটো অবৰ্ণনীয়। 6 আগষ্ট তাৰিখে কৰা আক্ৰমণ আৰু 9 আগষ্ট তাৰিখে কৰা আক্ৰমণ, এই দুটা লাখ লাখ মানুহৰ মৃত্যু হ'ল ক্ষন্তেক সময়ৰ ভিতৰতে। তাৰ পৰাও যিটো ৰঞ্জন ৰশ্মি ৰেডিয়েশ্যন ক্ৰিয়েট হ'ল আৰু যিটো টেম্পাৰেচাৰ জেনেৰেট হ'ল, সেই টেম্পাৰেচাৰৰ ফলত 70 লাখ লোকৰ 70,000 লোক থিতাতে মৰিলে। তাৰপিছতো 2.5 লাখমান মানুহ মৰিছে বুলি অনুমান কৰা হয়। তাৰ পিছতো পিছৰ জেনেৰেশ্যনতো সেই ৰেডিয়েশ্যনৰ এফেক্ট থাকি গ'ল। বহুতবিলাক পিছৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকক পংগু হ'ল আৰু এতিয়াও সেইটো প্ৰচেষ্টা এতিয়াও চলি আছে যে ৰেডিয়েশ্যনৰ যিটো এফেক্ট আজিলৈকে সেইটো প্ৰভাৱ চলি আছে। আৰু এই কাৰণে এই আগষ্ট মাহৰ এইকেইটা দিন বেছি উল্লেখযোগ্য যোৱা শতিকাত, যে 6 আগষ্ট আৰু 9 আগষ্টত লিটিল বয় আৰু ফেটমেন আমেৰিকাৰ পৰা সৃষ্টি হোৱা যি B-29 বোমাৰু বিমানখনেদি এইটো কাম কৰিছিলে, তাৰ ফলতে বিধ্বস্ত হয় জাপানসকল। আৰু জাপানৰ এইটো আক্ৰমণৰ পিছতেই যুদ্ধ আৰু শেষো হয়। কিন্তু এটা কথা মন কৰিবলগীয়া যে হিটলাৰে যিজনে এই যুদ্ধখনৰ আৰম্ভ কৰিছিলে, সেই হিটলাৰে কিন্তু 30 এপ্ৰিল তাৰিখে নিজে ছুইচাইড কৰিলে। 30 এপ্ৰিলৰ পৰা যুদ্ধ শেষ হয় 5 ছেপ্টেম্বৰলৈকে। জাৰ্মানীসকলে ৰাছিয়ানৰ ষ্টেলিনৰ তলত যিটো ৰেড আৰ্মি গৈছিলে, তেওঁলোকে আচলতে বাৰ্লিন চহৰখন অধিগ্ৰহণ কৰে। আৰু অধিগ্ৰহণৰ যেতিয়া বাতৰি পায়, তেতিয়া গম পালে যে হিটলাৰে যে তেওঁৰ বচাৰ কোনো উপায় নাই আৰু তেওঁ নিজে এই শত্ৰু বাহিনীৰ ওপৰত চাৰেণ্ডাৰ কৰিবলৈ নিবিচাৰে। সেইকাৰণে তেওঁ প্ৰেমিকা ইভা ব্ৰাউন আৰু তেওঁ নিজে বাংকাৰৰ ভিতৰত 30 এপ্ৰিল 1945 চনত তেওঁ ছুইচাইড কৰে। ছুইচাইড কৰি শেষ হ'ল আৰু তাৰ পিছতেই জাৰ্মানীসকলে চাৰেণ্ডাৰ কৰে। ঠিক আছে, 30 এপ্ৰিলৰ পিছতে মে মাহত সেইখিনি যুদ্ধ শেষ হ'ল। কিন্তু আশ্চৰ্য কথা যে যুদ্ধ কিন্তু তেতিয়াও শেষ হোৱা নাছিল। তেতিয়াহ'লে যুদ্ধ কোনে চলাই আছিলে? যুদ্ধ চলাই আছিলে জাপানীজবিলাকে। জাপানী মে, জুন, জুলাই, আগষ্ট যুদ্ধ একচুৱেলি পৰিসমাপ্তি হয় অফিচিয়েলি 5 ছেপ্টেম্বৰ 1945। 5 ছেপ্টেম্বৰ 1945 এই মাজৰখিনি সময় জাপানৰ কিন্তু তেতিয়াও ক্ষমতা শেষ হোৱা নাছিলে আৰু সেই যুদ্ধ তেওঁলোকে চলাই আছিলে। আমেৰিকানসকলে ইতিমধ্যে তাত সোমাই পেলাই যুদ্ধ আমেৰিকা আৰু জাপানৰ তলত যুদ্ধ চলি আছিলে। আৰু শেষৰ ফাললৈ আগষ্ট মাহৰ পহিলাত এই বোম দিয়াৰ পিছত যে জাপানৰ বিস্তৰ ক্ষতি সাধন হয় আৰু তেতিয়া তেওঁলোকে সম্ৰাটে ভাবিলে যে আৰু এইখন যুদ্ধ চলাই থকাটো অসম্ভৱ কথা। আৰু তাৰ ফলতে মিছৌৰী যিখন নৌবাহিনী জাহাজ আছিলে তাতে তেওঁলোকে চাৰেণ্ডাৰ কৰে আৰু চাৰেণ্ডাৰ হোৱাৰ পিছতে 2 ছেপ্টেম্বৰ চহী কৰে। 5 ছেপ্টেম্বৰত অফিচিয়েলি যুদ্ধ শেষ হ'ল বুলি ঘটনা পৰিসমাপ্তি হয়। ইয়াৰ কথা পাই বিশ্লেষণ কৰিবলৈ যে সৰু ক্ষুদ্ৰ জাপানীজ সৈন্যৰ দেশ এখনে কেনেকৈ গোটেই পৃথিৱীত এটা বৃহৎ শক্তি হিচাপে পৰিগণিত হৈ এখন বিশাল সাম্ৰাজ্য সৃষ্টি কৰি পেলাই প্ৰশান্ত মহাসাগৰত এক অদমনীয় শক্তি হিচাপে পৰিচয় দিছিলে, সেই কথাটো এটা বিচাৰ্য বিষয়। আনহাতে আৰু এটা কথা যে সৰু এই ক্ষুদ্ৰ যাৰ দিনো দেশ নাই, ইজৰাইলসকলে নিজৰ দেশখন ইজৰাইলখন প্ৰায় ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পিছতহে, তাৰ আগতে তেওঁলোকৰ নিজস্ব ঠাই নাছিলে। আৰু সেই জাতিটোৱেও কাৰণেও এই যুদ্ধখনে কিমান এটা গুৰুত্বপূৰ্ণ ৰোল প্লে কৰিছিলে সেইটো বৰ বিচাৰ্য বিষয়। আৰু যি কি নহওক, আজি এই আলোচনাৰ দ্বাৰা সেই সমসাময়িক ঘটনাৰ লগত আমাৰ আগষ্ট মাহৰ কিনো গুৰুত্বপূৰ্ণ মাহ আমাৰ কাৰণে, সেই বিষয়ে আমি আলোচনা কৰিলোঁ। আশা কৰোঁ এই আলোচনাৰ দ্বাৰা আপোনালোক উপকৃত হ'ব। নমস্কাৰ।